নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ ভণ্টিহঁতৰ নিমাতীৰ ঘৰখনলৈ য'ত ভণ্টিৰ দেউতাকৰ পাচলিৰ খেতি আছে আৰু ইয়াতে এয়া কি পাই গ'লো চাওকচোন। এই ফলটো কি বাৰু চিনিব পাৰিছেনে? হয়, এইটো আটলাছ আৰু লগত আছে গৰম দিনৰ এটা ওৱান অফ দ্য বেষ্ট ফল বেল। গৈ পোৱাৰ লগে লগেই মোক ক'লে চাহ দিওঁ, কিন্তু হাতত বেলটো লৈ ময়ো ক'লোঁ ইমান ভাল বস্তুটো থাকোঁতে চাহ কিয় খাম। মোৰ মাও যিহেতু তাতে আছিল, মাক ক'লোঁ ইয়াৰে চৰ্বত বনোৱা আৰু ভাবিলোঁ মাৰ লগতে আহকচোন আপোনালোককো বেলৰ উপকাৰিতাৰ বিষয়ে কওঁ। গৰমৰ দিনত বেলৰ চৰ্বতে শৰীৰক শীতল আৰু সতেজ কৰি ৰাখে। আপোনালোকে ইয়াক ক'ল্ড ড্ৰিংকছৰ সলনিও ব্যৱহাৰ কৰিব পাৰে। বেল ফলত থকা আঁহৰ বাবে পেট পৰিষ্কাৰ হয়। বেলৰ চৰ্বতে পাচন ক্ৰিয়া দ্ৰুত কৰে আৰু কোষ্ঠকাঠিন্য অৰ্থাৎ কনষ্টিপেশ্যন দূৰ কৰাত সহায় কৰে। পকা বেলৰ শাহ পানীত মিহলাই খালে কিডনী পৰিষ্কাৰ হোৱাৰ লগতে বিভিন্ন ইনফেকশ্যন দূৰ হয়। বিশেষকৈ কিডনীৰ পাথৰ এই মিশ্ৰণে প্ৰস্ৰাৱৰ লগত বাহিৰ কৰে আৰু প্ৰস্ৰাৱৰ জ্বলন পোৰণিও ৰোধ কৰে। ইয়াত ভিটামিন চি থাকে যি চৰ্ম ৰোগৰ বাবে উপকাৰী আৰু লগতে ভিটামিন বি, B6 আৰু ইউ যথেষ্ট পৰিমাণে পোৱা যায়। ফছফৰাছ, কেলছিয়াম আৰু লৌহ পদাৰ্থই মস্তিষ্ক আৰু স্নায়ুক অৰ্থাৎ নাৰ্ভক যথেষ্ট শক্তি প্ৰদান কৰে। ডায়েবেটিছ ৰোগীৰ তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাতো ই সহায় কৰে। বেলৰ ৰসে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰৰ দুৰ্বলতা দূৰ কৰে। পাইলছ, ফিষ্টুলা, অজীৰ্ণ, ভাইৰেলজনিত বিভিন্ন ৰোগ আদি দূৰ কৰে। আধা পকা বেল গ্ৰহণী বা পুৰণা গ্ৰহণী অৰ্থাৎ ক্ৰনিক ডিচেণ্ট্ৰিৰ পৰম ঔষধ। মই খোৱাখিনি যিহেতু মায়ে নিজ হাতেৰে বনোৱা, গতিকে ইয়াত হাইজিন মেইনটেইন কৰাৰ কথা কিন্তু একেবাৰেই নুসুধিব দেই। আপোনালোকে অৱশ্যে ইয়াক পানীত ভালদৰে মিহলাবলৈ অন্য সঁজুলি বা ইলেক্ট্ৰিক জুচাৰ মেচিনো ব্যৱহাৰ কৰিব পাৰে। এইটো ভিডিঅ'ত ইমানেই। ভিডিঅ'টো যদি ভাল পালে আৰু যদি ইনফৰ্মেটিভ বুলি ভাবে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ। মজা আছে দেই।